বাঘজনী সি কোৱা সকলো কথা ক'লে। বাঘজনীয়েও কয়, কথা পাতি বুজিছোঁ সি ভাল ল'ৰাই। কথা পাতিলে বুজি পোৱা যায়। আৰু ল'ৰা ভাল নাপাবি, তাকে ভাল পাই থাক। পাছত আৰু বুজি পাবি সি কেনেকুৱা। ভাল ল'ৰাই ঘৰ-দুৱাৰ বিচাৰ নকৰে। সীমাৰ পেহীয়েকৰ নামটো বিদিশা। বিদিশাইও এজন ল'ৰাক ভাল পাইছিল কলেজত। সেই কথা ককাইহঁতে গম পালে। তাইক বহুত গালি দিলে। আৰু দুদিনমানৰ পাছত পেহীয়েকলৈ ল'ৰা চাবলৈ ল'লে। তাই কথা পেলাব নোৱাৰে, তাতে দেউতাকো নাই। দেউতাক জীয়াই থকাহেঁতেন হয়তো সোনকালে বিয়াৰ কথা নাভাবিল হয়। বিদিশা ভালপোৱা ল'ৰাজনে একো কাম কৰা নাছিল। তাতে তাৰ ককাইহঁতেও বিয়া পতা নাছিল। তাইক নিওঁ বুলিতো নিব নোৱাৰে। সেইবাবে বিদিশাই ককাইহঁতৰ কথা মানি ল'ব লগা হ'ল। বিদিশাই একো কামেই কৰিব নাজানে। এজনী ছোৱালী, বহুত মৰমত ডাঙৰ হৈছিল। বৌয়েকে তাইক একো কামেই কৰিব নিদিয়ে। সকলো কাম বৌয়েকেই কৰে। তাইক নিজৰ ছোৱালী বুলিয়েই ভাবে, বহুত মৰম কৰে। তাই বৌয়েকৰ লগতে শুৱে, বৌয়েকৰ লগতে থাকে। বিদিশা, সীমা, ৰন্টু আৰু ৰীমা গোটেইকেইটা বায়েক ভায়েকৰ দৰেই থাকে। কোনেও বিশ্বাস নকৰে পেহীয়েক বুলি ক'লে। বৌয়েকে তাঁত বৈ সীমালৈ যিমান কাপোৰ গোটাই থৈছিল বিয়া দিবলৈ, বিদিশালৈও সমানেই থৈছিল। অলপ দিনৰ পাছত বিদিশাক চাবলৈ ল'ৰা এজন আহিল। সেইবাবে সীমাই বহুত ভাল পাইছিল। কাৰণ বিদিশাই সীমাক বহুত বেছি শাসন কৰিছিল। চকুত কাজল, ওঠত লিপষ্টিকো ল'ব দিয়া নাছিল, ল'ৰাই পচন্দ কৰিব বুলি। সেইবাবে সীমাই ভালেই পাইছিল। পেহীয়েক বিয়া হৈ গ'লে মোৰ নিজৰ আজাদীত থাকিব পাৰিম। নহ'লে এইটো নকৰিবি, সেইটো নকৰিবি বুলি কৈ থাকে। পেহীয়েকে পিঠা লাড়ু একো বনাব নাজানে। সকলো সীমাই বনাই দিছিল চাহৰ লগত খাবলৈ। ল'ৰাটোৱে সোধে, কোনে বনাইছে ইমানবোৰ ধুনীয়া হৈছে? সীমাই মিছাকে কয়, পেহীয়ে বনাইছে বুলি। ল'ৰাটোৰ বিদিশাক দেখি পচন্দ কৰিল। বিদিশাও দেখিবলৈ বহুতেই ধুনীয়া। ল'ৰাটোৱে দেখিয়েই পচন্দ কৰিল। তাতে ভাবিলে কামতো চাগে চোকাই হ'ব, ইমান ধুনীয়া পিঠা লাড়ু বনাই দিছিল। ল'ৰাটোৱে ককায়েকক কয়, বিদিশাক মোৰ পচন্দ হৈছে আৰু আপোনালোকেও আমাৰ ঘৰ চাবলৈ যাব পাৰে। ককাইহঁতক এটা ডেট দিয়ে সিহঁতৰ ঘৰলৈ বুলি যাবলৈ। দুদিনমানৰ পাছত সিহঁতৰ ঘৰলৈ বুলি যাব ল'লে। বিদিশাই ককাইহঁতক সীমাকো লগত লৈ যাব কয়। বিদিশাই সীমাক কয়, তই ঘৰৰ সকলোবোৰ চাই আহিবি ভালদৰে। কি আছে কি নাই, ঘৰৰ মানুহবোৰ কেনেকুৱা, সকলোবোৰ চাই আহিবি। সীমাই হ'ব বুলি কৈ সীমাও লগত যাব ল'লে। ল'ৰাটোৰ ঘৰ পালেগৈ। কথা বতৰা পাতিলে। ল'ৰাটোৱে সোনকালে বিয়া পতাৰ কথা কয়। সি মনে মনে ভাবি আছে, ছোৱালীজনী বহুত ধুনীয়া। সোনকালে বিয়া নাপাতিলে যদি বেলেগ ল'ৰাক ভাল পায়, বেলেগলৈ যদি গুচি যায়, মোৰ কি হ'ব? তাইক মই ভাল পাই পেলালোঁ এদিন দেখিয়েই। তাতে বিদিশা সৰু ছোৱালী, হাই ছেকেণ্ডেৰী ফাইনেল দিছেহে। কলেজলৈ গৈ থাকিলে তাইক কোনোবাই যদি পচন্দ কৰে, মোৰ মনৰ আশা মনতে ৰ'ব। সেইবাবে সি ক'লে, মোৰ পচন্দ হৈছে। ছোৱালীজনীও যদি আপত্তি নাই, আপোনালোকৰ যদি পচন্দ হৈছে, দেৰি কৰি লাভ নাই। তাৰ মাকজনী বিচনাতে থাকে। বয়স হোৱাৰ বাবে উঠিব নোৱাৰে। ইটো সিটো হৈয়ে থাকে। মাকৰো বোৱাৰীজনী চাবৰ বাবে বহুত হেঁপাহ। সেয়েহে ল'ৰাটোৰ ঘৰৰ মানুহে কয়, ছোৱালী ঘৰৰ মানুহক, আপোনালোকৰ যদি একো আপত্তি নাই, বেছি দেৰি নকৰোঁ। এটা ভাল দিন চায়ে বিয়াখন পাতি দিওঁ। সীমাৰ ককায়েক বৌয়েকে ভাবিলে, ল'ৰাটো ভাল, এটা চৰকাৰী চাকৰিও আছে। তাই ভালদৰে খাব পাৰিব, কষ্ট নাপায়। সেয়েহে দিনটো লৈয়ে লওঁ। বৌয়েকে এপাকত ভাবে, ল'ৰাটো তাইতকৈ দেখোন বহুত ডাঙৰ, তাইৰ লগত নাচাজিব নি? আকৌ ভাবে, ডাঙৰ হ'লে ভালহে, বুজি পাব। তাইক বহুত মৰম কৰিব। সৰু হ'লে বুজি নাপাবহে। তাতে এটা চৰকাৰী চাকৰিও আছে। তাই ভালদৰে খাব পাৰিব, মোৰ দৰে কষ্ট নাপায়। সেয়েহে সকলোৱে সন্মতি দিয়ে। বিয়াখন দিন লৈ ঘৰলৈ আহে। মানুহবিলাক ঘৰলৈ আহি পোৱাৰ পাছত বিদিশাই সীমাক ভিতৰলৈ মাতি আনি সোধে, ঘৰ-দুৱাৰ কেনেকুৱা? ঘৰত কি কি আছে? মানুহবোৰ কেনেকুৱা? সীমাই অলপ বেছি বেছিকৈয়ে কয়, বহুত ধুনীয়া ঘৰটো, বাৰীখনো বহুত ডাঙৰ। আৰু বাৰীত বহুত বস্তু আছে। তোমাৰ একো কষ্ট নহয়। মানুহবোৰো বহুত ভাল, তোমাক বহুত মৰম কৰিব।
তুমি বহুত সুখত থাকিব পাৰিবা। পেহাও বহুত ভাল, তোমাক বহুত মৰম কৰিব। বিদিশা তথাপিও সোনকালে বিয়া হ'ব মন নাছিল। বৌয়েকক দেখি থাকে কিমান কাম কৰিব লাগে, লোকৰবোৰক লোকৰ বুলিয়ে ভাবে। বিদিশাই মাকক কয়, তোমালোকে বুঢ়াটোহে বিচাৰি পালানে? তাৰ লগত মই নিমিলো, সি ইমান ডাঙৰ, আমাৰ কাকাহঁততকৈ বহুত ডাঙৰ হ'ব। মাকে কয়, আই বয়সে নোখোৱাই, ককাহঁতে নিজে চাই দিছে, বেয়াটো চাবনি। ককাইহঁতে শুনিলে খং কৰিব, মনে মনে থাক, দেউতাৰো নাই, দেউতাৰৰ দায়িত্ব পালন কৰিব লৈছে ককাইহঁতে। বৌয়েকে কান্দে, বিয়াৰ দিন লোৱাৰ বাবে। নিজৰ ছোৱালীৰ দৰেই মৰমত ডাঙৰ কৰিছিল, কোনোদিন নন্দা বুলি ভবা নাছিল। সীমালে যেনেকৈ তাঁত বলে, মেখেলা চাদৰ বৈ থৈছিল, বিদিশালৈও থৈছিল। বৌয়েকে বিদিশাক বুজায়, চোৱা ভনী, ল'ৰাটো ডাঙৰ হ'লে ভালহে, তোমাক বুজি পাব, মৰম কৰিব, কিবা যদি ভুল কৰা শুধৰাই ল'ব। সৰু ল'ৰালে গ'লে তোমাক বুজি নাপাব, সৰু সৰু কথাত দন কৰিব, তুমি চকু পানী টুকি খাব লাগিব। মোক দেখি আহিছাই, ককাই বুজি নাপায়, সৰু সৰু কথাতে দন কৰি থাকেহি, মাৰপিট কৰে। তাতে সি মদ নাখায়, তাৰ চৰকাৰী চাকৰি আছে, সেইবাবে মোৰ ভাল লাগিছে। মদ খোৱা মানুহলৈ আহি কেনেকৈ দিন কটাইছোঁ তুমি দেখিছাই। হাজিৰা কৰি খাব লাগে, বৰষুণ দিলে কামলৈ যাব নোৱাৰে, ৰ'দ দিলেও কৰিব নোৱাৰে। যিকেইটা পইচা পায় সেইকেইটাই মদ খাব হয়হে, ঘৰখন নচলেই। ইহঁতকেইটাক মই কেনেকৈ ডাঙৰ কৰিছোঁ ভগৱানে জানে। বিদিশাই সকলোবোৰ শুনাৰ পাছত হাঁহি হাঁহি বিয়াৰ সোমাম বুলি ক'লে, বিয়াৰ বাবে যা যোগাৰ কৰিলে। বিদিশাৰ বাবে দেউতাকে পইচা সাঁচি থৈ গৈছিল, বিয়াৰ বাবে খৰচ কৰিবলৈ আৰু যৌতুকত বস্তু দিবলৈ। দুদিনমানৰ পাছত বিয়াখন ধুমধামেই পাতিলে, লগত সকলোবোৰ বস্তুৱে দি পঠালে। ৰীমাই ৰাতি টোপনি গ'ল, গমেই নাপালে পেহীয়েক যে পেহায়েকৰ ঘৰলৈ গ'ল। ৰাতিপুৱাই সাৰ পাই সোধে মাকক, মানুহবোৰ ক'ত, নাই যে? অ' মা, পেহী ক'ত গ'লনো? মাকে কয়, পেহীক পেহাই লৈ গ'ল, পেহী আজিৰ পৰা পেহাৰ ঘৰ হ'ল। ৰীমাই মনে মনে ভাবে, ছোৱালী হৈ জন্ম ল'লে এদিন লোকৰ ঘৰলৈ যাবগৈ লাগে নি? আমিও ছোৱালী হৈ জন্ম লৈছোঁ, আমিও যাব লাগিব নেকি নিজৰ ঘৰখন এৰি? কিছুদিনৰ পাছত সীমাক ভালপোৱা ল'ৰাজনৰ ঘৰত গম পালে। সীমাক ভালপোৱা কথাটো ল'ৰাজনক মাকে গালি পাৰিছিল আৰু সীমাক এৰি দিব কৈছিল, কিন্তু ল'ৰাজনে মানি লোৱা নাছিল। সি কৈছিল, সীমাই প্ৰথম আৰু সীমাই শেষ প্ৰেম বুলি। বিয়া পাতিলে কেৱল সীমাকে পাতিম, নহ'লে বিয়াই নাপাতো। মাকে মানি নলয়। ল'ৰাজনে সোধে, কিয় এৰিব কৈছা? সীমাক কি বেয়া গুণ দেখিছা? মাকে কয়, সীমা দেখিবলৈ বহুত ধুনীয়া, মোৰ পচন্দ হৈছিল, কিন্তু সীমা যে এপেণ্ডিক্স অপাৰেশ্যন কৰা, সেইবাবে মই বোৱাৰী কৰিব নোৱাৰোঁ। ল'ৰা এজনে কয়, এপেণ্ডিক্স অপাৰেশ্যন কৰা হ'লে কি হয়? অকল তাইতো হোৱা নাই, আৰু বহুত ছোৱালীৰ হোৱা শুনিছোঁ আৰু দেখিছোঁ। মাকে কয়, অপাৰেশ্যন কৰা ছোৱালী বিয়া পাতিলে ল'ৰা ছোৱালী মুখ নেদেখিবি, সন্তান জন্ম দিব নোৱাৰে। ল'ৰাটোৱে মাকৰ লগত তৰ্ক কৰে, কোনে কৈছে এইবোৰ কথা? মিছা কথা, আৰু নহ'লেও মোৰ আপত্তি নাই। মাকৰ খং উঠিল ল'ৰাটোৱে মাকৰ কথা নুশুনাৰ বাবে। সেইবাবে ভাবিলে সীমাৰ বায়েকজনীকে কৈ আহিমগৈ বুলি সীমাক ক'বলৈ। পাছদিনা বায়েকজনী ঘৰলৈ যায়। বায়েকে বহিব দিলে। ঘৰৰ ওচৰৰ মানুহ, এনেই ফুৰিব গৈছিল বুলিয়ে ভাবিছিল। বায়েকজনীয়ে তামোল খাব দি চাহ বনাব ওলাওঁতে মাকজনীয়ে কয়, মই তামোল চাহ খাবলৈ ইয়ালৈ অহা নাই, কথা কেইটামান ক'বলৈহে আহিছোঁ। বায়েকজনীয়ে আচৰিত হ'ল, কি কথা ক'ব বুলি বায়েকে সোধে। কওকচোন কি কথা? মাকজনীয়ে ক'লে, তোমাৰ পেহীয়েৰৰ জীয়েক যে সীমা, মোৰ ল'ৰাটোক এৰি দিব ক'বা। ল'ৰাটোক বুজাই আছোঁ, বুজি পোৱা নাই, তাইকে বুজাবা। বায়েকে কয়, কিয় তেনেকৈ কৈছে? আৰু ময়ো আগত জনা নাছিলোঁ, 4 মাহমানৰ আগতহে গম পালোঁ সিহঁতৰ ভালপোৱা কথাটো। আৰু সীমা ভাল ছোৱালী, গহীন গম্ভীৰ, সকলো কাম কৰিব জানে, দেখিবলৈও ধুনীয়া। দুয়োটাই ইটোৱে সিটোক পচন্দ কৰিছে, মনে মিলিছে।
মাকে কয় মই তাইক বোৱাৰী কৰিব নোৱাৰোঁ। বায়েকে কয় কিয় কাৰণটো? মানুহজনীয়ে কয় শুনিছোঁ তাই এপেণ্ডিক্স অপাৰেশ্যন কৰা, সেইবাবে। বায়েকৰ শুনি মনটো বেয়া লাগিছিল আৰু খঙো উঠিছিল, কাৰণ নিজৰ যে যিমানে যি হ'লেও নিজৰ সদায় নিজৰেই। তাই কয় অপাৰেশ্যন কৰা হয়, সেই কথা আপোনাৰ ল'ৰাই জানে, জানি শুনিয়ে ভাল পাইছিল। তাই আগতে তাক পচন্দ কৰা নাছিল, সিহে ভাল পাইছিল। আপোনাৰ ল'ৰাক বুজাব। আৰু তাইৰ গাত কি দোষ? বেমাৰ তাই নিজে লগোৱা নাই আৰু সৰুতে অপাৰেশ্যন কৰিছিল। তাই একো প্ৰব্লেমেই নাই। আৰু মই ক'তো শুনা নাই যে এপেণ্ডিক্স অপাৰেশ্যন হ'লে সন্তান জন্ম দিব নোৱাৰে বুলি। চিন্তা কৰিব নালাগে, মই তাইক বুজাম আৰু আপোনাৰ বোৱাৰী হ'বলৈ ময়ে নিদিওঁ। বায়েকজনীয়ে অলপ সময় পাছত সীমাৰ ঘৰৰ ওচৰৰ মানুহ এঘৰলৈ ফোন কৰে। সীমাহঁতৰ ঘৰত ফোন নাছিল বাবে সীমাক ফোনটো দিব কয়। সীমাই ফোনটো লয়। বায়েকজনীয়ে সীমাক সকলো কথা ক'লে। সীমাৰ কথাবোৰ শুনি বহুত দুখ লাগিছিল, দুখত ভাগি পৰিছিল। তাই কি দোষ আছিল? বেমাৰটো নিজে লগাই লোৱা নাছিল। আৰু ভালপোৱাজনক এৰি দে, পাহৰি যা বুলি কওঁতে 1 মিনিট নালাগে, কিন্তু পাহৰিবলৈ কিমান বছৰ লাগিব হিচাপ নাই। ভালপোৱা এদিন দুদিন হোৱাও নাছিল, 1 বছৰ 1.5 বছৰ হৈ গ'ল। বায়েকে সীমাক বাৰে বাৰে কৈছিল ভাল ল'ৰাই পাবা পাছত, তাক এৰি দিয়া। মোক আজি ঘৰত আহি মাকজনীয়ে কৈ গ'লহি। মাকজনী বহুত ছাৰ, পাছত চকুপানী টুকি খাব লাগিব, শুনাই থাকিব তোমাক। সীমাই একো মাত মাতিবই নোৱাৰিলে, কেৱল চকুপানীয়ে টুকি আছিল। তাই ভাবিলে তাক ফোনত সকলো কথা কওঁ, মোক পাহৰি যাবলৈ, মোৰ বাবে কাৰো অশান্তি নহওক। খুৰাকৰ ঘৰৰ ফোনটো আছিল বায়েকে ফোন কৰোঁতে, সেইবাবে লগে লগে তালৈ ফোন কৰিলে। ফোনত তাক ক'লে মোক পাহৰি যাওক, মই পাহৰিবলৈ চেষ্টা কৰিম। আপোনাৰ ভালৰ বাবে কৈছোঁ আৰু মোৰ বাবে আপোনালোকৰ ঘৰখন অশান্তি নহওক বুলি কৈ ফোনটো কাটি দিয়ে। তাই নম্বৰটো ব্লক কৰি থয়, ফোন কৰি থাকিব বুলি। ল'ৰাটোৱে সীমালৈ ফোন কৰি আছে, নালাগে, সেইবাবে লগে লগে সীমাৰ ঘৰ ওলালহি। সীমাই ক'লে কিয় আহিছে? কি কথা বাকী আছে? ল'ৰাটোৱে কয় তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। সীমাই কয় মোৰ বাবে কাৰো অশান্তি হোৱাটো মই নিবিচাৰোঁ। মোৰ জীৱনৰ পৰা আঁতৰি যাওক, ময়ো আজিৰ পৰা আঁতৰিবলৈ চেষ্টা কৰিম। সীমাই তাৰ সুখৰ বাবে তাৰ জীৱনৰ পৰা চিৰজীৱনৰ বাবে আঁতৰি আহিল। 2 দিন পাছত